সিদ্ধান্ত ইতিমধ্যে আহি গৈছে এই কেবিনেট সিদ্ধান্ত বহুত গুৰুত্বপূৰ্ণ প্ৰথম কথাটো হ'ল যে আমি ৰাজ্যত পঞ্চায়ত নিৰ্বাচন নৱেম্বৰ মাহত পাতিবলৈ আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ আমাৰ পঞ্চায়ত নিৰ্বাচন হোৱাৰ প্ৰাক মুহূৰ্তত প্ৰত্যেকটো পঞ্চায়ত আৰু জিলা পৰিষদ যাতে দুটা বিধানসভাত নাথাকে সাধাৰণতে এনেকুৱা হয় অসমত যে আমাৰ এখন পঞ্চায়ত জালুকবাৰীটো আধা অংশ আছে কমলপুৰটো আধা অংশ আছে বিশেষকৈ ডেভেলপমেণ্ট ব্লকবিলাক যে উন্নয়ন খণ্ডবিলাক দুটা দুটা সমষ্টিৰ কাভাৰ কৰি উন্নয়ন খণ্ডবিলাক আছে বিশেষকৈ বিধানসভাৰ সমষ্টিৰ পুনৰ নিৰ্ধাৰণৰ পিছত এই সমস্যাটো বেছি জটিল হৈ পৰিছে যে আগতে যদি দুটা ডেভেলপমেণ্ট ব্লক এটা বিধানসভাত আছিল এতিয়া দুটা ডেভেলপমেণ্ট ব্লকে চাৰিটা বিধানসভা সমষ্টিত স্পৰ্শ কৰিছে কাৰণ ডিলিমিটেশ্যনৰ সময়তটো ব্লক হিচাপত হোৱা নাই গাঁও হিচাপত হৈছিল সেইকাৰণে তাৰ আগতে আমি অসমত আটাইবোৰ ডেভেলপমেণ্ট ব্লক নতুনকৈ পুনৰ নিৰ্ধাৰণ কৰিম আৰু সমষ্টিসমূহৰ পঞ্চায়ত জিলা পৰিষদ আৰু আঞ্চলিক পঞ্চায়তসমূহৰ সীমাৰ পুনৰ নিৰ্ধাৰণ হ'ব আৰু এই পুনৰ নিৰ্ধাৰণৰ কাৰ্যসূচী আগষ্টৰ 30 তাৰিখে শেষ হ'ব 3 মাহ ক্লেইমছ অবজেকশ্যন 3 মাহ থাকিব আৰু আগষ্টৰ শেষত শেষ হোৱাৰ লগে লগে সেপ্টেম্বৰ মাহত ভোটাৰ তালিকা আৰু অক্টোবৰৰ শেষ সপ্তাহত ইলেকশ্যন নটিফিকেশ্যন আৰু নৱেম্বৰৰ শেষ সপ্তাহ কৰবাত যদি ইলেকশ্যন কমিছনে এটা দুটা দিন ডিসেম্বৰলৈকে যাব আমি এই সময়ছোৱাৰ ভিতৰতে ৰাজ্যত পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত কৰাৰ বাবে আমি সিদ্ধান্ত গ্ৰহণ কৰিছো দ্বিতীয়তে লোকসভা নিৰ্বাচনত আমি অৰুণোদয় আঁচনি সেচুৰেশন পৰ্যায়ত লৈ যোৱাৰ এটা প্ৰতিশ্ৰুতি অসমৰ ৰাইজক দিছিলো যে আমি যিমান পাৰো অৰুণোদয় আঁচনি আমি ৰাইজৰ মাজলৈ তাক সৰ্বাধিক পৰ্যায়ত লৈ যাম যাতে নোপোৱা মানুহৰ সংখ্যা কমি যায় তেনেকুৱা কৰিব হলে কিমান মানুহক এই আঁচনিৰ অধীনত আনিব লাগিব কিমান টকা ব্যয় কৰিব লাগিব এই গোটেই দিকটো চিন্তা কৰি আমাক এমাহৰ ভিতৰত এখন প্ৰতিবেদন দিবলৈ বিত্তমন্ত্ৰী অজন্তা নেওগ আমাৰ মন্ত্ৰী ৰনোজ পেগু মন্ত্ৰী বিমল বৰা মন্ত্ৰী কেশৱ মহন্ত আৰু মন্ত্ৰী ৰঞ্জিত দাসৰ নেতৃত্বত আমি এখন কেবিনেট সাব কমিটি গঠন কৰি দিছো তেওঁলোকে এমাহৰ ভিতৰত আমাক পৰামৰ্শ দিব যে অসমৰ যদি প্ৰতিটো ফেমিলিকে আমি দিব লাগে আৰু প্ৰতিটো ফেমিলিৰ ডেফিনেশ্যন কি যে এজন বুঢ়া মানুহ আছিলে তেওঁৰ লৰা ছোৱালী মিলি এটা ফেমিলি নে গোটেই কেটা বিয়া হোৱা লৰাক ধৰি এটা ফেমিলি দেউতাক মাকক লৈ এটা ফেমিলি নে গোটেই কেটা বিয়া হোৱা গোটেই কেজনী বোৱাৰী মিলি এটা ফেমিলি হ'ব বা গোটেই কেজন বোৱাৰী বেলেগে বেলেগে এটা ফেমিলি হ'ব ফেমিলি ডেফিনেশ্যন আৰু আমি কিমান দূৰলৈকে আমাৰ ৰাজ্যৰ বিত্তীয় অৱস্থাই পাৰিব এটাটো সকলো এটা লিমিটো থাকিব এটাটো এটা আঁচনিতে গোটেই টকা দিবও নোৱাৰে গতিকে এই গোটেই আঁচনিখনৰ ওপৰত আমি এমাহৰ ভিতৰত পৰামৰ্শ দিবৰ কাৰণে আমি আজি কেবিনেট উপসমিতিখন গঠন কৰি দিছো তৃতীয়তে আপোনালোকে জানে যে আমাৰ চৰাইদেউ বিশ্ব ঐতিহ্য ক্ষেত্ৰ কৰিবৰ বাবে ৰাজ্য চৰকাৰে যোৱা বছৰটোত আপ্ৰাণ প্ৰচেষ্টা চলাই আহিছিল এতিয়া বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ ৰিকমেণ্ডেৰী যিটো বডি আইকমছ তেওঁলোকে এই ক্ষেত্ৰত এটা পজিটিভ ৰিপৰ্ট ইউনেস্কোলৈকে পঠোৱা বুলি আমি প্ৰাৰম্ভিকভাৱে এটা খবৰ পাইছো কিন্তু জুলাইত ভাৰতৰ অধ্যক্ষতাত ইউনেস্কোৰ বৈঠক বহিব দিল্লী
এই সময়ছোৱাত ইউনেস্কোৰ প্ৰতিখন ৰাষ্ট্ৰই যাতে চৰাইদেউ বিশ্ব ঐতিহ্য ক্ষেত্ৰ হোৱাত সহায় কৰে সেইকাৰণে প্ৰত্যেক ইউনেস্কোৰ প্ৰত্যেক সদস্য ৰাষ্ট্ৰৰ আমাৰ বাবে সৌভাগ্যৰ কথা যে এই মিটিংখনৰ অধ্যক্ষতাও ভাৰতে কৰিব সেইবাবে আজি কেবিনেটত সিদ্ধান্ত লোৱা হৈছে যে ইউনেস্কোৰ সদস্য ৰাষ্ট্ৰসমূহৰ দূতাবাসসমূহৰ লগত ৰাজ্য চৰকাৰে যোগাযোগ কৰি যাতে এবাৰতে নহলে কেতিয়াবা প্ৰথম মিটিংখনত নহয় সেকেন্ড মিটিংখনলৈকে ডেফাৰ কৰে ক্লাৰিফিকেশন বিচাৰে বা থাৰ্ড মিটিংখনলৈকে যায় এটা 2-3 বছৰৰ এটা প্ৰসেস হয় কিন্তু আমাৰ কথাটো হ'ল যে 2-3 বছৰলৈকে নগৈ যাতে প্ৰথম বছৰতে আমাৰ কামটো হ'ব পাৰে তাৰ কাৰণে আমি এটা বিশেষ প্ৰচেষ্টা চলাবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছো আমাৰ চৰকাৰে ইলেকশ্যনৰ সময়ত আমি নিযুত মইনা বুলি আঁচনি এখনৰ কথা উল্লেখ কৰিছিলো এই আঁচনিখনৰ অধীনত এইবাৰ যিসকলে হায়াৰ সেকেন্ডাৰী পৰীক্ষাত পাছ কৰি আৰু মেট্ৰিক পৰীক্ষাত পাছ কৰি কলেজত নামভৰ্তি কৰিলে ছোৱালীসকলে 10,000 আৰু 12,500 টকা লাভ কৰিব এই আঁচনিখনৰ কাঠামোটো আজি কেবিনেটে মঞ্জুৰি দিয়ে যিহেতু আমাৰ এডমিশন বিলাক হৈ গ'ল আমি বিচাৰিছো যে অন্তত অহা 2 মাহৰ ভিতৰত যদি তেওঁলোকে পইচাটো পাই যায় তেতিয়া ছোৱালীখিনিয়ে নিজৰ পঢ়াটো অব্যাহত ৰাখিব পাৰিব কিন্তু আৰু এটা আমাৰ মাজত পৰামৰ্শ আহিলে যে নহয় একেলগে 10,000 টকা দিব নালাগে মাহত 1,000 কৈ দিব লাগে লাগিলে টকাটো 12,000 হওক কিন্তু মাহত 1,000 কৈ দিলে লৰা ছোৱালীখিনিয়ে টকাটো শিক্ষাৰ কামত লগাব কিন্তু একেলগে 10,000 পালে মোবাইল কিনি ল'ব পাৰে গতিকে এই বিষয়টো আমাৰ ৰনোজ পেগু আৰু চন্দ্ৰমোহন পাটোৱাৰীক লৈ আমি কেবিনেট কমিটি এখন কৰি দিছো অহা 7 দিনৰ ভিতৰত তেওঁলোকে শিক্ষাবিদসকলৰ লগত কথা পাতি আমাক এটা পৰামৰ্শ দিব যে মাহত 1,000 কৰি দি থাকিম নে একেলগে আমি 10,000 দিম এই সিদ্ধান্তটো আমি বেছি সময় দিয়া নাই 7 দিন দিছো কাৰণ 15 আগষ্টৰ দিনাখন এই আঁচনিখনৰ টকা 1,000 টকা কৰিয়ে হওক বা একেলগে 10,000 টকা কৰি হওক যিটোৱে হওক এই আঁচনিখন আমি অহা 15 আগষ্টৰ দিনাখন শুভাৰম্ভ কৰিব খুজিছো সেপ্টেম্বৰ মাহত আজি কেবিনেটে আৰু এটা অনুমোদন দিয়ে যে আমাৰ মাইক্ৰ ফাইনেন্সৰ লোন 25,000 টকা পৰ্যন্ত আমি এনঅচি দিছিলো এইবাৰ আমাৰ প্ৰস্তাৱ আছিল যে 50,000 টকা লোৱা লোন সকলৰ টকাটো আমি বেংকক ঘূৰাই দি আমি এনঅচি দিব লাগে এই আঁচনিখনো আমি আগষ্ট মাহতে ৰূপায়ণ কৰাৰ বাবে সিদ্ধান্ত লৈছো যাতে আমি যিখিনি প্ৰতিশ্ৰুতি দিছিলো সেই কামখিনি যাতে হ'ব পাৰে আজি আমাৰ কেবিনেটত আৰু এটা বিশেষ সিদ্ধান্ত হ'ল যে প্ৰচাৰ ভাৰতীৰ লগত অসম চৰকাৰে এখন মেমৰেণ্ডাম অফ আণ্ডাৰষ্টেণ্ডিং কৰিছে যাৰ জৰিয়তে 10 কোটি টকা ৰাজ্য চৰকাৰে খৰচ কৰিব আৰু প্ৰচাৰ ভাৰতীয়ে 10 কোটি টকা খৰচ কৰিব আৰু তেওঁলোকে অতিৰিক্ত যি টকাৰ প্ৰয়োজন হয় হেতু প্ৰচাৰ ভাৰতীয়ে দিব 52টা এপিসোডত লাচিত বৰফুকনৰ এখন তথ্যচিত্ৰ তেওঁলোকে প্ৰস্তুত কৰিব আৰু 52টা এপিসোড দূৰদৰ্শনত তেওঁলোকে প্ৰচাৰ কৰিব ইন অল নেশ্যনেল এণ্ড ৰিজনেল চেনেলছ তাৰো আজি আমাৰ এমঅইউ খনত আমি এপ্ৰুভেল দিছো ইয়াৰ পিছত আমি আমাৰ যিসকল নিবনুৱা লৰা ছোৱালীয়ে মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম আঁচনিৰ অধীনত 2 লাখ টকাৰ লোনৰ বাবে আবেদন কৰিছিলে সেপ্টেম্বৰ মাহৰ ভিতৰত 30,000 জন যুৱকক খানাপাৰাত একেলগে মাতি আনি
আমি প্ৰথম কিস্তি 1 লাখ টকা দিবৰ বাবে আমি সিদ্ধান্ত লৈছো যাতে আঁচনিখন বহল প্ৰচাৰ হ'ব পাৰে অৰ্থাৎ খানাপাৰাত একেলগে প্ৰথম 30,000 যে সিলেক্টেড ক্যান্ডিডেট আছে প্ৰথম 30,000 সিলেক্টেড ক্যান্ডিডেটক আমি একেলগে মাতি আনি আমি তেওঁলোকৰ প্ৰথম কিস্তিৰ ধন মুকলাই দিবলৈ আমি সিদ্ধান্ত লৈছো ফাইনালি 15 লাখ পৰিয়ালক 15 লাখ ব্যক্তিক আমি নতুনকৈ ৰেশন কাৰ্ডৰ সুবিধা দিবৰ বাবেও আজি কেবিনেটে সিদ্ধান্ত লৈছে মূলত কেবিনেট ডিসিশন এইখিনিয়ে